নমস্কাৰ আজি এখন কিতাপ চাওঁ আহক কিতাপখন হৈছে শান্তনু কৌশিক বৰুৱাৰ ভূগোলৰ কি কিয় কেনেকৈ কোন আৰু কেতিয়া এই কিতাপখন অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আৰু বিশেষকৈ যিসকলে এপিএছচি বা ইউপিএছচিৰ কাৰণে অসমীয়া মাধ্যমত প্ৰস্তুতি চলাই আছে সেই সকলৰ বাবে ইংৰাজী মাধ্যমত যেতিয়া আমি প্ৰস্তুতি চলাওঁ তেতিয়া আমাৰ ওচৰত যথেষ্ট কিতাপ এভেইলেবল থাকে তো সেইটো কাৰণে আমাৰ সমস্যা নহয় কিন্তু অসমীয়া মাধ্যমত যেতিয়া আমি প্ৰস্তুতি চলাওঁ আমাৰ কাৰণে সকলোতকৈ ডাঙৰ সমস্যাটো হৈছে কিতাপসমূহ এই কিতাপখনত প্ৰতিটো ভূগোলৰ টাৰ্মৰ ইয়াত বিস্তৃতভাৱে ইয়াত লিখা আছে যদি আপোনালোকে পায় এই কিতাপখন কিনি ল'ব কিয়নো ভূগোল এনেকুৱা এটা সাবজেক্ট তো যেটো সাবজেক্টত যদি আমাৰ কনসেপ্টটো যদি ক্লিয়াৰ নহয় তেতিয়াহলে আমাৰ কোৱেশ্চন আনসাৰবোৰ কৰাত বা বুজি পোৱাত যথেষ্ট অসুবিধা হয় তো সেইটো কাৰণে এই কিতাপখনে কিন্তু সেই কনসেপ্টসমূহ ক্লিয়াৰ কৰাত যেটো অসমীয়া মাধ্যমত আছে অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে বিশেষ